হে গাইজ ৱেলকাম বেক টু মাই ফাটাফাটি ব্লগছ আহি গ'লোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে যদিহে আপোনালোকৰ এনেকুৱা আম গছ আছে আৰু আম গছত যদি এনেকুৱাকৈ আমবোৰ লাগি পকি যদি আপোনালোকে খাই কিনে আমৰ বিচিটো যদি পেলাই দিছে তেনেহ'লে এতিয়াৰ পৰা নিদিব কাৰণ এটা আমৰ বিচিৰ পৰা 50 পইচাৰ পৰা 5 টকা 10 টকা 15 টকা বা তাতকৈ বেছিও পাব পাৰে এটা আমৰ বিচিৰ পৰা এতিয়া কেনেকৈ পাব ক'ত বিক্ৰী কৰিব কিমান টকাকৈ পাব এটা বিচিৰ পৰা গোটেইখিনি জনাই আছোঁ তো আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক তো যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি এইটো ভিডিঅ' এটা লাইক দি ভিডিঅ'টো একেলগে চাই থাকক তো ব্লগ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো এতিয়া গোটেইখিনি কথা কৈ আছোঁ এটা বিচিৰ পৰা আপোনালোকে কিমান টকা পাব পাৰে আৰু মই কিমানখিনি টকা পালোঁ আৰু সেই আমটো আপোনালোকে লোকেল হওক চালানী হওক সৰু হওক ডাঙৰ হওক কোনো কথা নাই জাষ্ট আমৰ বিচিটো ভাল থাকিব লাগে আৰু তেতিয়া আপোনালোকে লাভ কৰিব এটা আমৰ বিচিৰ পৰাই 50 পইচাৰ পৰা 5 টকা 10 টকা 15 টকা বা তাতকৈও বেছিও পাব পাৰে তো কেনেকৈ পাব কৈ আছোঁ আৰু এনেকুৱা আম গছ আছে আমাৰ 3ডাল ইফালে আছে এডাল হ'ল চালানী আৰু সেইফালে আছে দুডাল তো দুখাই আছোঁ সেইফালে দুডাল আৰু এই চালানী আমডালৰ মানে ফলবিলাক মানে গছতে পকি নাথাকে পাৰি থ'ব লাগে তাৰপিছতহে মানে পকে আৰু পকাৰ পিছত খোৱাৰ যিটো মানে মজা নাম বহুত বেছি মিঠা ভাল লাগে আৰু খাই এইফালে চাওক এডাল ইমান ডাঙৰ নহয় সৰু গছ তো ইফালে এইডাল গছ থাকিল সৰু এডাল আৰু ইফালে থাকিল দুডাল এডাল সেইডাল ডাঙৰ আৰু এডাল সেইফালে এডাল সৰু তো ইফালে সেইডাল আম গছ আৰু ইয়াৰ পৰা আমবোৰ জাষ্ট এনেকৈ পাৰি লওক মজা মিঠাই এডাল খাই যাওক মজা লাগে আমাৰ এই ঘৰুৱা যিডাল আমডাল আৰু এইফালে এডাল আছে এডাল ইমান এটা ভাল নালাগে তথাপি আৰু আছে আৰু কাটি দিয়া নাই এইডাল আৰু এনেকুৱাকৈ আমটো খোৱাৰ পিছত আমৰ বিচিটো এনেকুৱাকৈ পেলাই দিয়ে নেকি যদি পেলাই দিয়ে তেনেহ'লে এতিয়াৰ পৰা নিদিব কাৰণ এটা বিচিৰ পৰা বহুতখিনি টকা ইনকাম কৰিব পাৰে আমিও আগতে দিছিলোঁ পেলাই এতিয়া নিদিওঁ আৰু বৰ্তমান এনেকুৱাকৈ জমাই এইফালে চাওক কিমানখিনি আমৰ বিচি জমা কৰিছোঁ এইফালেতো বহুত আমৰ বিচি আছে লগতে এইফালে এতিয়া বহুতখিনি মানে পাৰিব আছে বহুতখিনি পকিছে আৰু এইফালে এইডাল গাছ এতিয়ালৈকে পকা নাই এইবোৰ আম চাওক এইবোৰ এতিয়াও আছে ফল বহুত এইডাল বহুতখিনি আছে আৰু এইডালৰো আছে কিন্তু এইবোৰ আমবোৰ মানে পাৰিব লাগে আৰু খাব লাগে বেছি নাই আৰু এইডালৰ এনেকুৱাকৈ এইফালে আছে এটা দুটা এইফালে পকি আছে ইফালে এটা সেই এটা এনেকুৱাকৈ আছে আৰু কেইটামান সেইবোৰ ওপৰত এইফালে এইবোৰ আম সৰিছে এই সৰু গছডালত এইফালে চাওক এইফালে এইবোৰ এতিয়া আমাৰ এই আম গছডালত ইমান বেছি ফল নাই বাৰু আছে অলপ চলপ আছে আৰু বহুত বেছি আছিল তো সেইবোৰ গোটেইখিনি মানে হাৱা পানীত গোটেইখিনি সৰি কেনে এনেকুৱাকৈ বৰ্তমান খাই কেনে এনেকুৱাকৈ বিচিবোৰ ৰাখি দিছোঁ আৰু এই বিচিৰ পৰা কেনেকৈ পইচা ইনকাম কৰিব পাৰে সেইখিনি এতিয়া কৈ আছোঁ এতিয়া আপুনি আমৰ বিচিটো আপোনালোকে কেনেকুৱাকৈ বিক্ৰী কৰে সেইটো এতিয়া আপোনালোকৰ লগত কথা আপুনি যদি এনেকৈ আমটো খাই যদি এনেকুৱাকৈ যদি বিচিটো জাষ্ট বিক্ৰী কৰে তেনেহ'লে আপোনালোকে এই বিচিৰ দাম 50 পইচাৰ পৰা 50 60 70 বা 1 টকাৰ ভিতৰত এনেকুৱাকৈ এটা বিচিৰ দাম পাব পাৰে আৰু সেই আমৰ বিচিটো আৰু কিছুদিন ৰখাৰ পিছত যদি আপোনালোকে এনেকুৱাকৈ যদি আমৰ বিচিটো যদি বিক্ৰী কৰে তেনেহ'লে ইয়াত তাতকৈ আৰু অলপমান বেছি পাব পাৰে তো ইয়াতকৈ যদি আৰু ডাঙৰ কৰি যদি বিক্ৰী কৰে তেনেহ'লে আৰু বেছি পাব এনেকুৱা তো বুজি পাইছে এডাল আম গছ যিমানখিনি ডাঙৰ কৰি বিক্ৰী কৰিব পাৰে সিমান বেছি টকা তো মই আজি ক'ম সেই আমটো আপোনালোকে জাষ্ট আমটো খোৱাৰ পিছত সেই আমটো পেলাই দিয়াতকৈ সেই আমৰ বিচিটো যদি আপোনালোকে বিক্ৰী কৰে তো সেই বিচিৰ পৰা কিমান টকাকৈ মানে এটা বিচিত কিমান টকাকৈ দিয়ে তো সেইখিনি আজি এই ভিডিঅ'টোত ক'ম আপোনালোকে চাই থাকিলে গম পাব আৰু মই সেই আমৰ বিচিটো বিক্ৰী কৰি কিমানখিনি টকা পাওঁ আজি এই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম তো যেতিয়ালৈকে মই গম পোৱা নাছিলোঁ তেতিয়ালৈকে মানে মই আমবোৰ জাষ্ট খাওঁ আৰু আমৰ বিচিটো এনেকুৱাকৈ পেলাই দিওঁ এতিয়াও যদি এই বাৰীবোৰত যদি বিচৰে তেনেহ'লে এতিয়াও 200-300 মান আমৰ বিচি ওলাব আৰু সেইফালে চাওক সেই টিনৰ ওপৰত সেইবোৰ আমৰ বিচি তুলি দিছোঁ সেইবোৰ আৰু এনেকুৱাকৈ যদি এই বাৰীখনত যদি বিচাৰোঁ এতিয়াও 200-300 মান আমৰ বিচি পোৱা যাব এতিয়া এই এটা আমৰ বেছি দাম যোৱাকালিলৈকে আছিল 1 টকাকৈ এতিয়া মই আজিহে গম পালোঁ তো আজি মই কণ্টেক্ট কৰিলোঁ তো আজি ক'ল যে এটা আমৰ বেছি দাম 60 পইচাকৈ দিব মানে কিয় দামটো কমিল হঠাৎকৈ গম নাপাওঁ মানে যোৱাকালি বহুতখিনি আমৰ মানে বেছি পাইছে তো তাৰ কাৰণে আজি হঠাৎকৈ দামটো কমাই দিল তেনেকুৱাকৈ গম পালোঁ তো যদি আপোনালোকৰ যদি এনেকুৱা আমৰ বেছি আছে তেনেহ'লে মই তাৰ লগত আলোচনা কৰোঁ যদি নম্বৰটো দিব দিয়ে তেনেহ'লে নম্বৰটো দি দিম তো আপোনালোকে চাই থাকক মই আমৰ বেছি বিক্ৰী কৰি কিমানখিনি টকা পাওঁ তো দেখাই দিম বাৰু আৰু এইফালে আমাৰ ফাৰ্মখনতো চাৰিওপিনে অকল আমৰ বেছি আছে এইফালে আমৰ বেছি এইবোৰ বহুত আছে লগতে এইফালে চাওক এইবোৰ আছে আৰু বাৰীখনতো আছে ধৰ বাৰীখনতো যদি বিচাৰোঁ ভালকৈ তো 100-200 মান আমৰ বেছি এনেকুৱাকৈ পাই যাম এইফালে এনেকুৱাকৈ বেচিবোৰ এতিয়া কটা কৰিব লাগে ভাল চাই এটাত যদি 50 পইচাকৈ পাওঁ কি বেয়া এনেকুৱাকৈ বহুত আছে ইফালে এইবোৰো এনেকুৱাকৈ আছে এনেকুৱাকৈ দুটাত যদি 1 টকা পাওঁ আৰু কি লাগে এনেকুৱাকৈ এইবোৰ আৰু আছে বহুত এইবোৰ এইফালে চাওক কিমানখিনি হ'ল এতিয়ালৈকে এইবোৰ এনেকৈ লাগিব এইফালে আৰু আছে
এইফালে আৰু এক টুকুৰীয়া নাখাইল এইফালে এইটি তো এতিয়ালৈকে ইয়াত হ'ল 750 তো এতিয়ালৈকে মই 750টা আমৰ বেছি পালোঁ এতিয়া যদি বিচাৰোঁ ভালকৈ এতিয়া আৰু বহুতখিনি ওলাব এইফালে এই গাছডালৰ তলত এতিয়া বহুতখিনি আছে তাৰপিছত এইডালৰ তলত এতিয়া বহুতখিনি আছে তো আজি আৰু বিচাৰি নাথাকোঁ তো অহাকালি যেতিয়া আহিব নিবলৈ তো তেতিয়া দুখাই দিম আৰু কিমানখিনি বিচাৰি পাওঁ সেইখিনি অহাকালি দুখাই দিম তো গাইছ আজি হ'ল নেক্সট ডে আৰু এতিয়া লৈ গৈ আছোঁ আমৰ বেছিবোৰ যোনে লয় তাই মানে নিজে নিব নহয় তাক দিবহে যাব লাগে তো এতিয়া লৈ গৈ আছোঁ এইফালে চাওক এক বস্তা লৈ লৈছোঁ এইটো আৰু ইয়াতে 800 আমৰ বেছি আছে তো কিমানখিনি টকা পাওঁ দুখাই আছোঁ বলক এতিয়া লৈ যাওঁ মানুহে লাখ লাখ টাকা ইনকাম করছে লাখ লাখ টাকা ক'ত লাখ লাখ টাকা কি লাখ লাখ নহয় এতিয়া 800 আছে 800 তাৰে 800 পাইলো তাহলে 800 এতিয়া কিমান দিয়ে আৰু ইফালে কিমান আছে বহুত আছে ইয়াত সেইবোৰ চাগে তো গাইছ গুড মৰ্ণিং সকলোকে আজি হ'ল ডে 4 আৰু যোৱাকালিহে মই পইচাটো পালোঁ তাৰ কাৰণে মই আজি আকৌ ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ তো মই আমৰ বেছি দিছিলোঁ 810 পিচ তাৰে 10 পিচটো ডাইৰেক্ট বাদ দিছোঁ তো তেতিয়া থাকিল 800 পিচ আৰু 800 পিচত পাৰ পিচ আমৰ বেছি দাম মই পালোঁ 60 পইচাকৈ তো 800 পিচ হ'লে মই পালোঁ 480 টকা এতিয়া মই ছাজেষ্ট নকৰোঁ যে মই যাক দিছিলোঁ তেওঁকে আপোনালোকেও দিয়ক কাৰণ মই মানে পইচাটো পোৱা অলপমান খেলি মেলি হৈছে মই মানে দুদিনমান পিছতহে পালোঁ পইচাটো তাৰ কাৰণে মানে মই ছাজেষ্ট নকৰোঁ তেওঁকে আপোনালোকে দিয়ক এতিয়া আপোনালোকৰ ঘৰৰ কাষৰ যদি আপোনালোকৰ মানে বেছি আছে তেনেহ'লে আপোনাৰ ঘৰৰ কাষৰ যি মানে নাৰ্চাৰী আছে সেই নাৰ্চাৰী আপোনালোকে খবৰ লওক তো নাৰ্চাৰী নিশ্চয় হয়তো ৰাখিব পাৰে এতিয়া সেইটো আপোনালোকৰ লগত কথা এতিয়া আপোনালোকে সেইটো কেনেকৈ বিক্ৰী কৰে আপোনালোকে যদি অনলি বেছি বিক্ৰী কৰে তেনেহ'লে 50 পইচাৰ পৰা 1 টকাৰ ভিতৰত পাব পাৰে আৰু যদি আপোনালোকে পেকেটিং কৰে আপোনালোকে অলপমান ডাঙৰ কৰি যদি বিক্ৰী কৰে তেনেহ'লে হয়তো আৰু অলপমান বেছি পাব পাৰে এতিয়া সেইটো আপোনালোকে কেনেকৈ বিক্ৰী কৰে সেইটো আপোনালোকে নাৰ্চাৰীৰ লগত খবৰ কৰি সেইখিনি আপোনালোকে আলোচনা কৰি ল'ব পাৰে সো এয়াই আছিল আজিৰ এই ভিডিঅ'টো সো ভিডিঅ'ৰ বেছি দীঘল নকৰি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আজিলৈ বাই বাই নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ